ভয়ংকৰ প্ৰদূষণৰ মাজতে অকণমান সকাহ বিগত 24 ঘণ্টাত নগাঁও আয়োজনে গঢ়িলে অভিলেখ দেশৰ ভিতৰতে ক্লিনেষ্ট এয়াৰ চিটিৰ ভিতৰত প্ৰথম স্থানত আয়োজন দ্বিতীয় স্থানত নগাঁও দিল্লীৰ প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বিপৰীতে অসমত কিছু সকাহ গুৱাহাটীৰ এয়াৰ কোৱালিটি ইণ্ডেক্সো বৰ্তমান অৱস্থাত সন্তোষজনক লেভেলত বিশুদ্ধ বায়ুৰ ক্ষেত্ৰত 19 নম্বৰত গুৱাহাটীৰ নাম বিগত 24 ঘণ্টাত গুৱাহাটীৰ এয়াৰ কোৱালিটি ইণ্ডেক্স 66 যাক ধৰা হয় ছেটিছফেক্টৰী লেভেল বুলি গুৱাহাটীত যোৱাকালিৰ দিনটোত আছিলে 64 এয়াৰ কোৱালিটি ইণ্ডেক্স আৰু 64টো একচুৱেলি ছেটিছফেক্টৰী লেভেল নলবাৰী গুৱাহাটী নগাঁও শিৱসাগৰ আৰু শিলচৰত 2018 চনতে পলিউটেড চিটি বুলি ঘোষণা কৰা হৈছিল আৰু 5 বছৰৰ ভিতৰতে পাঁচোখন চহৰতে আমূল পৰিৱৰ্তন এই পৰিৱৰ্তনক লৈ আনন্দিত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিষয়ববীয়া আমাৰ অসমৰ কাৰণে এইটো সুখবৰ যে নগাঁও আৰু গুৱাহাটী নলবাৰী শিৱসাগৰ আৰু শিলচৰ এই পাঁচখন চহৰক পলিউটেড নন এটেইনমেণ্ট চিটি তাৰ মানে কি যে এইটো পলিউটেড চিটি তাৰ মানে নন এটেইনমেণ্ট চিটি এইটো 2018তে ডিক্লেয়াৰ হৈছিলে এতিয়া আজিৰ দিনত যিটো আমাৰ পজিশ্যন এই পাঁচখন চহৰৰ তাৰ পৰা আমি এইটো মানে অনুমান কৰিব পাৰিছোঁ যে একশ্যন প্লেনখন খুব ভাল ধৰণে ইমপ্লিমেণ্ট হৈ আছে অৱশ্যে সুখবৰৰ মাজতে লুকাই আছে কিছু আশংকাও যাক লৈ চিন্তিত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিষয়ববীয়াসকল গুৱাহাটীৰ এয়াৰ কোৱালিটি ইণ্ডেক্স বৰ্তমান গুডৰ পৰা পৰ্যবেক্ষিত হৈছে ছেটিছফেক্টৰী লেভেললৈ আৰু ছেটিছফেক্টৰী লেভেলৰ পৰা প'ৰ লেভেললৈ যাবলৈ বেছি সময় নালাগিব ইতিমধ্যে গুৱাহাটীৰ কেইবাটাও স্থানৰ প্ৰদূষণৰ মাত্ৰা ক্ৰমাৎ বাঢ়িব ধৰিছে উদাহৰণস্বৰূপে গুৱাহাটীৰ বামুণী মৈদামত প্ৰদূষণৰ মাত্ৰা অত্যধিক সেয়েহে সকলোকে সজাগ আৰু সাৱধান হৈ পৰিৱেশ প্ৰদূষণ হ্ৰাসত গুৰুত্ব দিবলৈ অনুৰোধ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ চিফ এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰ গকুল ভূঞাৰ এতিয়া ইয়াত কিন্তু মানুহৰ মানে সহযোগিতা লাগিব আজি এইটোত আমি মানে চবে ভাবিলে নহ'ব যে আজি ইমান ভাল পজিশ্যনত আছে গতিকে আৰু আমাৰ টেনশ্যন নাই কিন্তু টেনশ্যন ফ্ৰী হোৱা নাই ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন খুব বেছি গুৱাহাটীত নাই ইণ্ডাষ্ট্ৰি ইমান কেইটামান মেজৰ ইণ্ডাষ্ট্ৰি আছে আৰু সেইবিলাকক আমি বিভিন্ন ধৰণৰ ব্যৱস্থাৱলী ল'বলৈ বাধ্য কৰাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বিদ্যুতৰ সহযোগত হীৰকজ্যোতি ডেকা DY 365